নমস্কাৰ বন্ধু বান্ধৱীসকল। আজিৰ দিনটোৰ কাৰণে সকলোকে শুভেচ্ছা জনাইছো আৰু আপোনালোকৰ আজিৰ দিনটো মংগলময় হওক তাৰে কামনা কৰিছো। আপোনালোকৰ দিনটো আজি শুভ হওক, কিয়নো আজি এটা শুভ দিন, দেওবাৰ হয় আৰু বিশেষ দিন হয়। দুটা বিশেষ দিন হয় আজিৰ দিনটো আৰু বৰ আনন্দৰ দিন। নাম্বাৰ ওৱান, আজি হোলী হয়। যিমান আহ, হোলীত বিশ্বাস কৰা লোকসকল আজি হোলী খেলিব। এটা বৰ আনন্দ উৎসাহেৰে আজিৰ দিনটো পাৰ হ'ব। বৰ ভাল লাগে ভাবি পেলাই। আৰু দ্বিতীয়তে হৈছে, যিসকল খ্ৰীষ্টীয় বিশ্বাসী লোকসকল আছে তেওঁলোকৰ বাবে আজি পাম চানডে, অৰ্থাৎ খেজুৰ ৰবিবাৰ বুলি কোৱা হয়। তো এই দুটা দিন আজিৰ দিনটো হোৱাৰ কাৰণে বৰ আনন্দৰ দিন বুলি ভাবিছো। সকলোৰে দিনটো আনন্দৰে পাৰ হ'ব আজি। হোলীটো এটা হ'ল যে বিজয়ৰ উৎসৱ। আহ, বেয়াক বিজয় কৰি আমি বেয়াৰ ওপৰত আমি জয়যুক্ত হৈ ভাল দিনবোৰক পোৱাৰ দিন হয়। গতিকে বিজয়ৰ দিন। ঠিক তেনেকে আজিৰ এই পাম চানডেটো একেটাই কথা। বেয়া বস্তুৰ পৰা বিজয় লাভ কৰাৰ দিনে আজি জয় যাত্ৰাৰ দিন হয়। তো আপোনালোকৰো দুখ দুৰ্দশা, দৰিদ্ৰতা, আনএমপ্লয়মেণ্ট এইবিলাকৰ পৰা যাতে আপোনালোকে জয়যুক্ত হয়, এটা জয়যুক্ত জীৱন যাতে পায় তাৰে কামনা কৰিছো। আজি ৰাতিপুৱা খুব ভাল লাগিছে। আচলতে কেইদিনমানৰ পৰা আপোনালোকক মই মেছেজ পঠাই আছো। ৰাতিপুৱাতে মেছেজ পঠাই দিওঁ। কোনোবাই যদি বেয়া পায় অকমান মোক জনাই দিব দেই। আচলতে সেই মেছেজ কেইটা আচলতে আপোনালোকক মই ভাল পাওঁ কাৰণে মই এই মেছেজটো পঠাওঁ। মই বিচাৰো যাতে আপোনালোকৰ এই দুখ দুৰ্দশা, হতাশা, আনএমপ্লয়মেণ্ট এইবিলাকৰ পৰা যাতে আপোনালোকে জয়যুক্ত হয়, তাৰ কাৰণেহে সেই মেছেজটো পঠাওঁ। কাৰণ এইটো এটা মিটিঙৰ লিংক থাকে। এই মিটিঙত যিসকল লোক আহে তেওঁলোকে সফল ব্যক্তিসকল আহে, পজিটিভলি চিন্তাধাৰা ৰখা ব্যক্তিসকল আহে। তেওঁলোকৰ জীৱনৰ সফলতাবিলাক মানে শ্বেয়াৰ কৰে। সেইকাৰণে মই ভাবো কিজানি এইখিনি শুনি পেলাই আপোনালোকেও অকমান উৎসাহিত হ'ব নেকি, তাৰ কাৰণে এই মেছেজটো মই পঠাওঁ। আপোনালোকৰো জীৱনত এটা নতুন সপোন জাগিব নেকি, আপোনালোকেও জীৱনৰ কাৰণে কিবা এটা নতুনকে কৰিবৰ কাৰণে উৎসাহ পাব নেকি, তাৰ কাৰণে মই পঠাওঁ। আপোনালোকক হঠাতে মানে কিবা নিগেটিভ মেছেজ দিবৰ কাৰণে মই চিন্তা নকৰো, কিয়নো মই আপোনালোকক ভাল পাওঁ। আপোনালোকক মই যিসকলক পঠাওঁ মই ব্যক্তিগত ৰূপে জানো, আপোনালোকক ব্যক্তিগত ৰূপে ভাল পাওঁ, সেইকাৰণে মই আপোনালোকক এই মেছেজটো পঠাওঁ। তো যদিহে ই আপোনালোকৰ মনলৈ নিগেটিভ প্ৰভাৱ পেলাই নহয়, আপোনালোকে জনাই দিব, যাতে মই এই মেছেজটো অকমান বেলেগ ধৰণে আপোনালোকক দিম। আপোনালোকক যাতে ৰাতিপুৱা পজিটিভ চিন্তাধাৰা যাতে সৃষ্টি হয়, তেনেকা মেছেজ দিবলৈ চেষ্টা কৰিম। তো জনাই দিব যদিহে আপোনালোকৰ তেনেকা কিবা অসুবিধাৰ সৃষ্টি কৰিছে, নিগেটিভ চিন্তাধাৰাৰ সৃষ্টি কৰিছে, তেতিয়াহ'লে কৈ দিব। মই আপোনালোকক কেতিয়াও আপোনালোকৰ মনত মই নিগেটিভ চিন্তাধাৰা সৃষ্টি হোৱাটো মই নিবিচাৰো। সেইকাৰণে যদি আপোনালোকৰ অসুবিধা হয় মই মেছেজটো অকমান সলনি কৰি দিম। আৰু এটা আজি বৰ ভাল লাগিলে বন্ধুসকল, ৰাতিপুৱাতে মোৰ হাতত আচলতে টকা পইচা নাছিলে। যোৱাকালি মই যিখিনি হাতত থকা পইচাখিনি খৰচ কৰি পেলাইছিলো। এতিয়া ৰাতিপুৱাতে গীৰ্জা যাব ওলাইছো, কিন্তু দান দিবলৈ মোৰ হাতত পইচা নাই। চিন্তা কৰিলো কি কৰিম, ক'ৰ পৰা এতিয়া কাক পইচা বিচাৰিম। মই সদ্যহতে কাকো পইচা ইমান নিবিচাৰো। তাৰপিছত মনত পৰিলে এই যিটো বিজনেছৰ কথা যে ইউটেকত মই বিজনেছ কৰি এই কেইদিনত কেইটকামান মোৰ মানে জমা হৈছিলে। কিমান হৈছিলে নকওঁ বাৰু, কেইটকামান জমা হৈছিলে। তাৰপিছত মই ভাবিলো তাকে আজি প্ৰথমবাৰৰ কাৰণে ড্ৰ কৰোচোন। উইথড্ৰ কৰিলো। খুব বেছি 30 ছেকেণ্ড মান সময় লাগিলে, কেইটামান সৰু সৰু ইনফৰমেশ্যন লাগে। এই ইনফৰমেশ্যন কেইটা দিয়াৰ লগে লগে টকাখিনি মোৰ একাউণ্টত ট্ৰান্সফাৰ হৈ গ'ল। বৰ ভাল লাগিলে। এতিয়া মই গীৰ্জালৈ ওলাই গৈ আছো, যাওঁতে সেইখিনি কোনোবা এটা এটিএমৰ পৰা পইচাটো উলিয়াম আৰু আজি দিনটোৰ কাৰণে বজাৰো কৰিব লাগিব, গীৰ্জাতো অলপ দান বৰঙণি দিব লাগিব। বৰ ভাল লাগিলে। সেইখিনি কথাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কৈ ভিডিঅ'টো বনালো।
আৰু আজি আচলতে গীৰ্জালৈ যাম, এটা ভাল কাপোৰ বিচাৰিলো, এইটো এই নীলা কালাৰৰ চাৰ্টটোকে বিচাৰি পালো, এইটোৱে ভাল লাগিলে, ইয়াকে পিন্ধিলো। কিন্তু ভিডিঅ' কৰোতে কি হ'ল, মোৰ এই বেক চাইডে দেখিছে নীলা বেকগ্ৰাউণ্ড, আকৌ নীলা চাৰ্ট, মানে অকমান কিবা এটা ভাল নালাগিব পাৰে। তো যি নহওক, আজিৰ দিনটো মোৰ বৰ ভাল লাগিছে। আপোনালোকৰো নিশ্চয় ভালে ভালে যাওক। আপোনালোকৰো কিবা যদি তেনেকুৱা অসুবিধা আছে নহয়, তেতিয়াহ'লে সেয়া আঁতৰি যাওক। আৰু যদি আপোনালোকে ভাবে মই আপোনালোকক কিবা অকমান সহায় কৰিব পাৰো, কথাৰে হওক যিকোনো প্ৰকাৰে, জনাব। আপোনালোকে ব্যক্তিগত ৰূপে জনাব, মই আপোনালোকৰ লগত থাকিবলৈ চেষ্টা কৰিম। আজি বৰ বিশেষ একো নকওঁ, বহুত কওঁ, আজি অলপ কমকে ক'লো। ধন্যবাদ, আপোনালোকৰ দিনটো শুভ হওক। নমস্কাৰ।